পঢ়িলো শুনিলো চাকৰি নাপালো এতিয়া কি কৰো মই গাঁৱত পৰি আছে মাটি কিমান বিঘা নাজানো আৰু মাটি 3 বিঘা খেতিতে ধৰো গৈ মানে আজি বিশেষকৈ আমিতো খেতিয়কৰ ল'ৰা হয় আৰু খেতি কৰি ভাল পাওঁ বিশেষকৈ বানপানী ওলাইছে আৰু তাৰ মাজতে পথাৰবোৰ ওলাইছে হাল বোৱা হৈছে কঠীয়া পাৰিব বৰ্তাহতি হাল বাই আছে মই এয়া অলপমান জলপান লৈ আহিছোঁ আৰু হাল বোৱা পৰিৱেশবোৰ আৰু আমাৰ পৰিৱেশেই গোটেই অঞ্চলটো আমাৰে বিশেষকৈ এইটো আৰু আমাৰ পৰিয়ালটোৰ গোটেই এইখিনি মাটি আৰু সকলোৱে খেতি কৰে ইয়াত আহু বৰা শালি বিশেষকৈ জহা ধান বেছি কৰোঁ আমি তো চাওঁ আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ অকণমান বৰ্তাৰ লগতো কথা পাতিম তো খেতি কৰাৰ পদ্ধতি আৰু নতুন পদ্ধতি হৈছে তো বিশেষকৈ এতিয়া ট্ৰেক্টৰো আহিছে তো ট্ৰেক্টৰ হ'বৰ পৰা কি সুবিধা আৰু কি অসুবিধা সেইখিনিও আলোচনা কৰিম এতিয়া বলক তেতিয়াহ'লে আমাৰ পথাৰৰ মাজৰলৈ আৰু বিশেষকৈ সমাজত আজিকালি গৰু একেবাৰে পাবলৈ নাইকিয়া হৈছে গৰুৰে হাল বোৱা যিটো পদ্ধতি আৰু বিশেষকৈ ট্ৰেক্টৰ হ'বৰ পৰা এতিয়া এই গৰুৰে হাল বালে কি এটা লাভ হয় বিশেষকৈ ভালদৰে চাহ হয় আৰু এই চুকবোৰ দেখিছেনে এই চুকবোৰ ধুনীয়াকৈ তাৰমানে চুক কাণ মানে হাল বাব পাৰি কিন্তু ট্ৰেক্টৰ হ'লে এই চুক কাণবোৰ অকণমান ৰৈ যায় কিন্তু এটা কথা আজিকালি বহুতে আলিও দিবলৈ মানে হেৰি কৰে আলিবোৰ দিব লাগে ভালকৈ আলি দিব লাগে ভালকৈ মাটি চাহ কৰিব লাগে আগতেতো হাল বোৱাৰ এই কথাবোৰ এতিয়া অতীত হোৱা যেনেই লাগিছে প্ৰায়বোৰ মানুহৰে গৰু নাইকিয়া হৈছে গৰু থাকিলেও হাল বোৱা মানুহ নাইকিয়া হৈছে তো গতিকে মানে হয় নতুন পদ্ধতিটো লাগে কিন্তু হ'লেও এই হালৰ যিটো চাহ মাটিৰ যিটো চাহ হয় তো নতুন যিমান পদ্ধতি আহিলেও হাল বোৱাৰ দৰে মানে মাটিৰ চাহ কৰাৰ যিটো উপায় সেইটো আমি পাহৰিব নোৱাৰোঁ গতিকে মই অকণমান দেখাব বিচাৰিলোঁ বৰ্তাই হাল বাই আছে এতিয়া ময়ো অকণমান হাল বাম নালাগে লগাই দিগদাৰ নাই বিশেষকৈ বৰ্তাৰ লগত আমি পথাৰত আছোঁ বৰ্তাই কঠীয়া পাৰিবৰ কাৰণে এইফালে হাল বাই আছে আৰু এয়া হৈছে গৰুৰে হাল বোৱা আৰু গৰুৰে বালে মানে মাটিটো একেবাৰে চাহ হয় আৰু ভালকৈ হেৰি হৈ যায় মানে আৰু মানে কঠীয়া পৰাটো সুবিধা হয় আৰু চুক কাণবোৰ চব মানে ধুনীয়াকৈ ওলাই যায় গৰুৰে বালে আৰু কি হয় মানে ট্ৰেক্টৰে বালে কি হয় কিছুমান মাটিত থাকি যায় আৰু কিছুমান মানে খালবাম হৈ যায় সেইকাৰণে মানে আমি প্ৰায় গৰুৰে মানে ট্ৰেক্টৰে বাই আকৌ গৰুৰে এচা বাই বোকা দিওঁ মানে কঠীয়া পাৰিবলৈ হ'লে আমি 4 5 6 চালৈকে বাং মানে ভালকৈ গৰুৰে বাই পাৰিলে মানে কঠীয়াটোও ভাল হয় মানে আৰু তুলিবলৈও ভাল হয় মানে তুলিবলৈও ভাল হয় আৰু তাৰপিছত মই মাৰি পেলাই ভালকৈ পাৰি দিওঁ আলি দিলে কি সুবিধা হয় বাৰু আলি দিলে শালি ধানটো আৰু ধুনীয়াকৈ হয় আৰু শালি বুলি কৈছে সেইকাৰণে আলি ধুনীয়াকৈ মানে মাটিকেইডৰা আলি পদূলি দি পেলাই পানীটো মানে 4 ইঞ্চি ৰ'ব পৰাকৈ মানে ৰোৱাত থাকিলে মানে সেইবোৰ ৰোৱা বহুত
ভাল হয় আৰু সলল সফলা গুটি পুণ্যত হয় মানে উন্নত হয় আৰু আচলতে খেতি কৰাৰ বহুতখিনি পদ্ধতি আছে আমি পুৰণা পদ্ধতিটোৱে আমি বহুত উৎকৃষ্ট বুলি ভাবোঁ কাৰণ আজিকালি যিমান মানে হেৰি ওলাইছে আধুনিক যুগৰ যন্ত্ৰ পাতি ওলাইছে যদিও এই হাল বোৱাৰ ক্ষেত্ৰতে বহুত বেছি লাভ বুলি আমি অনুভৱ কৰোঁ ইয়াতে বেছি গৰুৰে বোৱাই বেছি লাভ আৰু আজিকালি কি হৈছে খেতি মানে কি ট্ৰেক্টৰে বাই মানে হেৰি কৰে কিন্তু হেৰি হ'ল কিছুমান মানুহে মানে বহুত সাৰ দি পেলাই কৰাৰ কাৰণে উৎপন্ন কৰিব পাৰে নহ'লে মানে সাৰ কিছুমানৰ আমাৰতো পথাৰবোৰত সাৰ চাৰ দিব নালাগে আমি মানে আমাৰ ধানটো এনেই ইয়াত যথেষ্ট ভাল হয় মানে ঠিক আছে আৰু হাল বালে আচলতে হাল বোৱাৰ কিছুমান গৰুকেইটাক নিৰ্দেশ দিয়াৰ কিছুমান শব্দ আছে বাহিৰে ভিতৰে আৰু চাপ বাহিৰে মানে যিটো বাহিৰে বুলি ক'লে বাহিৰৰ যিটো গৰু সি যদি বাহিৰলৈ বেছি ওলাই যায় তাৰমানে ভিতৰৰ গৰুটো মানে বাহিৰলৈ খেদা হয় আৰু বাহিৰৰ গৰুটো ভিতৰলৈ খেদা হয় এইবোৰ মানে সেই গৰুকেইটাৰ মানে নিয়ম আৰু তো এইখিনি যিয়ে হাল বায় সেই তেওঁলোকে জানে আৰু আঁচ এইবোৰ এটা এটা আঁচ মানে বৰাই লয় ধুনীয়াকৈ এইখন এইটো হ'ল মই টকা আৰু এই মৈখনৰে শেষত মই পেলাই সমান কৰি ৰোৱে বা কঠীয়া পাৰিব পৰা ব্যৱস্থা কৰি দিয়ে মৈখনে সমান কৰি দিয়ে আৰু কৃষকৰ একমাত্ৰই সঁজুলি মই নাঙল গৰু আৰু এইবোৰে হৈছে কোৰ কৃষকৰ একমাত্ৰ সঁজুলি আৰু এইবোৰ লৈয়ে খেতিয়কে জীয়াই থাকে আৰু জীৱিকাৰ সন্ধান কৰে আৰু ব্লগটি ইয়াতে সামৰিছোঁ ধন্যবাদ